নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আমি অলৰেডি আমাৰ প্ৰিভিয়াছ ক্লাছেছত সইলছ অফ ইণ্ডিয়াৰ পাৰ্ট 1 কমপ্লিট কৰিলোঁ আৰু আজি আমি পাৰ্ট 2 ডিছকাছ কৰিবলৈ গৈ আছোঁ। আই হোপ পাৰ্ট 1 আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ আছিলে, আপোনালোকৰ কাৰণে ইউজফুল আছিলে আৰু আজি পাৰ্ট 2ত আগেন আমি 10টাকৈ কুৱেশ্যন আনিছোঁ আৰু কুৱেশ্যনৰ লগে লগে আমি ইণ্ডিয়াৰ সইল বা ইণ্ডিয়াৰ মাটিসমূহৰ বিষয়ে অকণমান ডিছকাছ কৰিম। আহক আজিৰ ক্লাছৰ ফাৰ্ষ্ট কুৱেশ্যন বা গোটেই সিৰিজৰ 11th কুৱেশ্যনটো আজি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 11ত সুধিছে which soil develops in area with poor drainage and is rich in organic content। এতিয়া এনেকুৱা কোনটো মাটি আছে য'ত বোলে অৰ্গেনিক কণ্টেণ্ট আমাৰ বহুত আছে, ইট ইজ ৰিচ ইন অৰ্গেনিক কণ্টেণ্ট আৰু পুৱাৰ ড্ৰেইনেজ আছে। এইখিনিতে চাৰিটাকৈ অপশ্যন দিয়া আছে। অকণমান ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে চাৰিটা অপশ্যন ভালকৈ চাব পাৰে আৰু তাৰপিছত ভিডিঅ'টো আকৌ ৰিজিউম কৰি পেলাই কাৰেক্ট আনচাৰটো চেক কৰি ল'ব পাৰে। এতিয়া চাৰিটা অপশ্যন অকণমান ভালকৈ চাব আৰু এই চাৰিটাৰ মাজৰ পৰা দি কাৰেক্ট আনচাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, পিটি চইল। পিটি চইলৰ কথা অকণমান কৈ দিওঁ। পিটি চইল অলৰেডি কুৱেশ্যনটোৰ পৰা আমি ধৰিব পাৰিছোঁ যে কেনেকুৱা জেগাত পাম, এনেকুৱা জেগাত য'ত পুৱাৰ ড্ৰেইনেজ আছে। পুৱাৰ ড্ৰেইনেজ মানে মই ক'ব পাৰোঁ এনেকুৱা জেগাত য'ত বোলে আমাৰ বহুত হেভি ৰেইনফল হয়, কিন্তু ৰেইনফল এই পানীখিনি ক'ত হৈ থাকে, ক'ৰবাত জমা হৈ থাকে, ক'ৰবাত ৰখি থাকেগৈ। তেনেকুৱা জেগাত আমি পিটি চইল পাম। চ' মই পইণ্ট হিচাপে ইয়াতে লিখি যাওঁ যে এনেকুৱা এটা জেগাত পাম য'ত হাই ৰেইনফল হয়, বহুত বেছি বৰষুণ দিয়ে, কিন্তু এই বৰষুণৰ পানীখিনি উঠি পেলাই গুচি নাযায়গৈ, ৰখি থাকে। ত' সেইকাৰণে পুৱাৰ ড্ৰেইনেজ বুলি কয়। ত' পানীখিনি কি হৈ থাকে, পানীখিনি ৰখি থাকে। ত' মই চিম্পলি ইয়াতে ষ্টেজ বুলি লিখি থৈছোঁ, বাট আপোনালোকে ভালকৈ নোটছত লিখি ল'ব বাৰু যে মাটিত এনেকুৱা এটা মাটি হয় য'ত পানীখিনি ৰখি থাকে। চিন্স পানীখিনি ৰখি থাকে, আমি ইনডাইৰেক্টলি ক'ব পাৰোঁ যে পিটি চইল এটা এনেকুৱা মাটি হয় বা এটা এনেকুৱা চইল হয় য'ত হেভি ৱাটাৰ কণ্টেণ্ট আছে। ঠিক আছে, 3 নম্বৰ পইণ্ট আমি লিখিব পাৰোঁ যে হেভি ৱাটাৰ কণ্টেণ্ট। আৰু যিহেতু বহুত বেছি পানী ধৰি থাকে, সেইকাৰণে এই মাটিখিনি বহুত গধুৰো হয়। ঠিক আছে, বহুত গধুৰ হয়। কালাৰ ৱাইজ যদি ক'বলৈ যাওঁ, ডাৰ্ক গ্ৰে পৰা ব্লেকিছ কালাৰৰ হয়। ঠিক আছে, ডাৰ্ক বা আমি চিম্পলি ব্লেক ইন কালাৰ বুলি ক'ব পাৰোঁ, কিন্তু মনত ৰাখিব এইটো ক'লা মাটিৰ নিচিনা ক'লা নহয়, তাতকৈ অকণমান লাইটাৰ হ'ব, বাট আমাৰ ডাৰ্ক ব্ৰাউন বা আমাৰ ডাৰ্কিছ কালাৰ বুলি আমি চিম্পলি ক'ব পাৰোঁ। এতিয়া এই পিটি চইলটো বাৰু খেতিৰ কাৰণে ভালনে? দি আনচাৰ ইজ য়েছ। খেতিৰ কাৰণে ভাল, এগ্ৰিকালচাৰেল পাৰ্পাজৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ। আৰু এগ্ৰিকালচাৰ বুলি ক'বলৈ গ'লে মষ্টলি আমাৰ শাক পাচলি, ফুল বা আমাৰ এইবিলাক কি বুলি কয়, ফ্ৰুট কাল্টিভেশ্যনৰ কাৰণে বহুত ভাল। মানে মই শ্বৰ্টলি ক'ব পাৰোঁ যে হৰ্টিকালচাৰৰ কাৰণে ভাল। হৰ্টিকালচাৰৰ কাৰণে ভাল। আৰু নাৰ্চাৰীত যোনটো আপোনালোকে মাটি দেখা পাব, সেই মাটিটোৱে হৈ গ'ল পিটি চইল। অলং উইথ ডেট আৰু এটা পইণ্ট থাকি গ'ল, ইয়াতে বহুত অৰ্গেনিক কণ্টেণ্ট আছে। ঠিক আছে, গছৰ শিপাহৰ পৰা, কেঁচুৰ পৰা, বাকী আমাৰ যিমান অৰ্গেনিজিম মাটিত দেখা পাম, গোটেই আমাৰ যিমানখিনি অৰ্গেনিক কণ্টেণ্ট আছে, গোটেইখিনি অৰ্গেনিক কণ্টেণ্ট, গোটেইখিনি বুলি নকওঁ বাৰু, মেক্সিমাম অৰ্গেনিক কণ্টেণ্ট আমাৰ পিটি চইলত আছে। চ' হাই অৰ্গেনিক কণ্টেণ্ট। ইমানেই দৰকাৰ পিটি চইলৰ কথা। ঠিক আছে, ইমানেই আমাৰ জনাটো দৰকাৰ হয় আৰু এইখিনি ধুনীয়াকৈ আপোনালোকে নোটছ হিচাপে বনাই পেলাই লিখি থ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 12 বা আজিৰ ক্লাছৰ ছেকেণ্ড কুৱেশ্যনটোত সুধিছে which is the main soil type in the Thar desert of Rajasthan। ঠিক আছে, থাৰ ডেজাৰ্ট। এতিয়া থাৰ ডেজাৰ্টৰ কথা অকণমান কৈ থওঁ যে থাৰ ডেজাৰ্ট পাৰ্টিকুলাৰলি ৰাজস্থানতে দেখা নাপাওঁ। থাৰ ডেজাৰ্টৰ মেক্সিমাম পৰ্চন ৰাজস্থানত আছে, বাট আ ভেৰি লিটল পৰ্চন ইণ্ডিয়াৰ ওচৰ চুবুৰীয়া দেশ আমাৰ পাকিস্তানতো দেখা পাম। ঠিক আছে, আ ভেৰি স্মল পৰ্চন পাকিস্তানত আছে, বাট মেক্সিমাম পৰ্চন ভাৰতত পৰিলে আৰু ভাৰতত মেক্সিমাম পৰ্চন ৰাজস্থানত পৰিলে। ৰাজস্থানৰো আশে পাশে থকা ৰাজ্য মানে গুজৰাট হওক, তাৰপিছত মধ্যপ্ৰদেশ হওক, এনেকুৱা কিছুমান এৰিয়াজত ছেমি এৰিড কণ্ডিশ্যনছ আমি দেখা পাব পাৰোঁ, বাট থাৰ ডেজাৰ্ট ডাইৰেক্টলি কোনখন ৰাজ্যত পৰিছে, ডাইৰেক্টলি আমি ৰাজস্থানত বা মেক্সিমাম ৰাজস্থানত আছে বুলি ক'ব পাৰোঁ। এতিয়া সুধিছে ৰাজস্থানৰ এই থাৰ ডেজাৰ্টত মেইন চইল টাইপটো কি হয়। যদি কাৰেক্ট আনচাৰ, আপোনালোকে হয়তো স্কুল টাইমত শুনিছে চাগে যে যিহেতু মৰুভূমি হয়, সেইকাৰণে ইয়াতে আমি চেণ্ডি চইল পাওঁ। কাৰেক্ট,
sandy soil আমাৰ শুদ্ধ উত্তৰ কিন্তু এই sandy soil টো কিছুমান কিতাপত sandy soil বুলি নিলিখি arid soil বুলি লিখা পাব পাৰে so the correct answer is option number C arid soil arid soilৰ যদি মই characteristics কওঁ তেতিয়া হলে এই মৰুভূমিলৈ অকমান মনত পেলাব arid soil কেনেকুৱা হয় dry হয় color wise light brown বা ochre brown বুলি আমি ক'ব পাৰো অকমান yellowish tint এটাও থাকে জেগা লৈ পেলাই ডিপেন্ড কৰে কিন্তু yellowish orangey light brown বা ochre brownish color বুলি আমি ক'ব পাৰো গৈ সো মই এনে ইয়াতে জেনাৰেলাইজ কৰি পেলাই মই লাইট ব্ৰাউন বুলি ইয়াতে লিখি থৈছো খেতিৰ কাৰণে বাৰু ভাল নে নো খেতিৰ কাৰণে একেবাৰে বেয়া ঠিক আছে এগ্ৰিকালচাৰৰ কাৰণে একেবাৰে বেয়া although it does not mean যে ইয়াতে আমি খেতি কৰিবই নোৱাৰো খেতি কৰিব পাৰো খালি অকমান কষ্ট হ'বগৈ আমি নিজৰ ফালৰ পৰা পানী দিব লাগিব সাৰ দিব লাগিব অকমান কষ্টটো বেছি হয় খেতি কৰিব পাৰি কষ্ট হ'ব কিন্তু নেচাৰেল ওয়াইজ যদি আমি কওঁ নেচাৰ ওয়াইজৰ পৰা খেতিৰ কাৰণে বেষ্ট সয়েল নহয় যদি আমি ইয়াতে অকমান কষ্টই মষ্টই যদি খেতি কৰো কেনেকুৱা ক্ৰপছ আমাৰ গ্ৰো হ'ব এইবিলাক জোৱাৰ ঠিক আছে জোৱাৰ তাৰপিছত ৰাগি এনেকুৱা বা ইন জেনাৰেল মই ক'ব পাৰো মিলেটছ ইয়াতে গ্ৰো হ'ব বা এনেকুৱা ক্ৰপছ গ্ৰো হ'ব যোনবিলাকক খুব বেছি পানী নালাগে আৰু হাৰ্শ কণ্ডিশ্যনছ মানে বহুত বেছি ৰ'দ মানে ৰ'দ পৰি থকা জেগাটো যোনবিলাক প্লান্টছ আমাৰ থাকিব পাৰে তেনেকুৱা প্লান্টছবিলাক আমি দেখা পাম along with that succulents আমি দেখা পাম ঠিক আছে succulents দেখা পাম cactus দেখা পাম এইবিলাক বস্তু আমি ইয়াতে কমনলি দেখা পামগৈ এই মাটিটোৱে বৰ বেছি পানী নধৰে so it is very dry water content একেবাৰে low আৰু তাৰ লগতে organic contentটো ইয়াতে বহুত কম পাম this is about arid soil আৰু এৰিড সয়েল ক'ত আছে বুলি ক'লে মেক্সিমাম ৰাজস্থানত দেখা পাম কিন্তু ৰাজস্থানৰ ওচৰ চুবুৰীয়া ৰাস্তাটো কোনোবা জেগাত very less portionsত আমি দেখা পাব পাৰো but মেক্সিমাম ৰাজস্থানত আছে next questionত আমাক সুধিছে which of these soils require proper irrigation and fertilization for better productivity এটা চাব black soil red soil alluvial pt এটা যদি বোলে অপশনত sandy soil বা arid soil লিখা থাকিলে হেতেন তেতিয়া মই বেলেগ অপশনত গুৰুত্ব নিদি পেলাই ডাইৰেক্ট sandy soil বা arid soilক টিক মাৰ্ক মাৰি দিলে হেতেন কিয় কাৰণ এই মাত্ৰ কলো যে বহুত শুকান হয় অৰ্গেনিক কন্টেন্ট কম থাকে পানী নধৰে সেই কাৰণে প্ৰপাৰ ইৰিগেশ্যন লাগিব আমি নিজৰ ফালৰ পৰা সাৰ দিব লাগিব তাৰ পিছতহে খেতি কৰিব পাৰিম বাট আনফৰ্চুনেটলি ইয়াতে এৰিড সয়েল বা sandy soil নাই এটা এলুভিয়েল সয়েলটো এগ্ৰিকালচাৰৰ কাৰণে বেষ্ট হয় সো এলুভিয়েল সয়েল আমাৰ শুদ্ধ উত্তৰ হ'ব নোৱাৰে পিটি সয়েলও অকমান দেৰি আগতে পঢ়িলো যে খেতিৰ কাৰণে বহুত ভাল সো এটোও হ'ব নোৱাৰে বাকি থাকিলে ব্লেক আৰু ৰেড ব্লেক আৰু ৰেডৰ মাজত ৰেড সয়েলত অকমান আমি কষ্ট কৰিব লাগে সেই কাৰণে মোৰ মতে শুদ্ধ উত্তৰ অপচন নম্বৰ বি ৰেড সয়েল হয় yes the correct answer is option number b red soil red soilৰ কথা যোৱা ক্লাছতো লাষ্ট যোনটো ক্লাছ হৈ গৈছে সেই ক্লাছটোতো আমি ডিসকাস কৰিছিলো ৰঙা মাটি ঠিক আছে red soil বা কিছুমান কিতাপত red and yellow soil বুলিও পাব পাৰে কিয় ৰঙা হয় it's mostly because of iron oxide আইৰণৰ অক্সাইডছ ইয়াতে আছে আৰু সেই কাৰণে ৰংটো অকমান কি হৈ যায় ৰঙা হৈ গৈ যদি বোলে আইৰণ অকমান কমকৈ থাকে তেতিয়াহলে অকমান হালধিয়াৰ ফালে যাব কিন্তু আইৰণ বেছিকৈ থাকিলে ৰঙাৰ ফালে যাবগৈ কেনেকুৱা এৰিয়াজত দেখা পাম এনেকুৱা এৰিয়াজত দেখা পাম য'ত বোলে আমাৰ সাফিচিয়েন্ট ৰেইনফল হয় কিন্তু এই পানীখিনি ৰখি নাথাকেগৈ ৰেড সয়েল যদি বোলে পাহাৰীয়া এৰিয়াত আমি দেখা পাই আছো সদায় মনত ৰাখিব পাহাৰৰ এই ওপৰৰ পোৰ্শনত যিমানখিনি ৰেড সয়েল আছে they are always poorer ইয়াৰ কোৱালিটি সদায় বেয়া থাকিব আৰু তলত যোনখিনি ৰেড সয়েল আছে ইয়াৰ কোৱালিটি সদায় আমাৰ বেটাৰ থাকিবগৈ কাৰণ কিয় ইমাজিন কৰক ওপৰৰ পৰা এনেকৈ বৰষুণৰ টোপাল এনেকৈ নামি আহিলে বৰষুণে কি কৰিব ওপৰত থকা মাটিক খহাই পেলাই বা মাটিত যিমানখিনি অৰ্গেনিক মেটাৰ আছে যিমানখিনি সাৰ আছে মিনাৰেলছ আছে গোটেইবিলাকক খহাই পেলাই তললৈ লৈ আনে সেই কাৰণে ওপৰৰ মাটিখিনি সদায় পুৱাৰৰ হয় তলৰখিনি সদায় বেটাৰ আৰু এইটোকে মই খেতিৰ পাৰ্সপেক্টিভতো সুধিব পাৰো যে যদি মোৰ ওচৰত এনেকুৱা এটা জেগা আছে এনেকুৱা এটা পাহাৰীয়া অঞ্চল আছে য'ত বোলে ৰঙা মাটি আছে খেতি কৰাটো বেষ্ট ক'ত হ'ব তেতিয়াহলে দি আনসাৰ উইল বি সদায় যদি আমি ফুট হিলছত খেতি কৰো তেতিয়া বেষ্ট হ'ব কাৰণ ওপৰৰ মাটিখিনি পুৱাৰ তলৰখিনি বেটাৰ হয় নেক্সট কোৱেশ্চনত আমাক সুধিছে the newer alluvium found near river banks is called এতিয়া এইখিনিতে মই দুটা নতুন কনসেপ্ট আপোনালোকক কৈ থওঁ alluvial soil বুলি ক'বলৈ গ'লে বহুতো ভিন ভিন প্ৰকাৰৰ আছে কিন্তু দুটা alluvial soil আপোনালোকে দুটা টাইপৰ alluvial soil মনত ৰাখিব লাগিব এটা হৈ গ'ল খাদৰ
আৰু এটা হৈ গ'ল ভাংগাৰ খাদৰ এণ্ড ভাংগাৰ ঠিক আছে মই এইটো প্ৰশ্নৰ উত্তৰ এতিয়াই দি দিছো দি আনসাৰ ইজ খাদৰ খাদৰ কি হয় খাদৰ নতুন এলুভিয়েল মাটি হয় দে আৰ নিউ এলুভিয়েল সয়েল আৰু ভাংগাৰ কি হয় পুৰণা ইমাজিন কৰক বেছি দূৰলৈ যাব নালাগে বাৰু ব্ৰহ্মপুত্ৰৰ কথাই কৈছো যেনিবা এইফালে আমাৰ অৰুণাচলৰ পাহাৰ আছে আৰু এনেকৈ আমাৰ ব্ৰহ্মপুত্ৰখন এনেকৈ নামি আহিছে যেনিবা ঠিক আছে বৰষুণ দিলে বৰষুণ দিয়াৰ লগে লগে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলে আৰু পানী বহাৰ লগে লগে পানী কি হ'ব ওভাৰফ্লো হৈ পেলাই আশে পাশে থকা এই অঞ্চলবিলাকত ফ্লাড ঠিক আছে বানপানীৰ সৃষ্টি কৰিবগৈ ইয়েছ কাৰেক্ট ঠিক আছে এফালে আশে পাশে গোটেইখিনি কি হৈ গৈছে বানপানী হৈ গ'লগৈ আমাৰ ফ্লাডিং হৈ গৈছেগৈ এতিয়া যেতিয়াই নৈৰ পৰা পানী এনেকৈ মাটিলৈ নামি আহে মাটিলৈ যেতিয়া এনেকৈ উঠি আহে তেতিয়া কি হয় অকল পানীয়ে নহয় পানীৰ লগতে নৈত থকা some portion of soil soil আমাৰ কি হয় উঠি আহেগৈ সো ইয়াৰ পৰা অকল পানীয়ে নহয় মাটিও অকমান গৈ পেলাই আশে পাশে থকা এৰিয়াজত ডিপজিট হৈ যাব আৰু এই যে নতুন যে মাটিখিনি আহি পেলাই পৰিলে এইখিনি কি হয় এলুভিয়েল সয়েল হয় আৰু কেনেকুৱা এলুভিয়েল সয়েল হয় নতুন ঠিক আছে নিউ এলুভিয়েল সয়েল হয় এতিয়া হল আৰু ঠিক আছে এইবাৰ বানপানীৰ সিজন গ'ল এইবাৰ বাৰু নতুন এলুভিয়েল সয়েল আহিলে হল ঠিক আছে এবছৰৰ কাৰণে আমাৰ এই গোটেই চেপ্টাৰটো ক্লোজ নেক্সট ইয়াৰটো আকৌ সেম কন্ডিশনস ৰিপিট হ'ব अगेन আমাৰ বৰষুণ দিব আকৌ বানপানী হ'ব বানপানীৰ লগতে আকৌ নতুন মাটি উঠি আহিবগৈ ঠিক আছে এতিয়া এই যোৱা বছৰ যে মাটিখিনি উঠি আহিছিলে সেইখিনি কি হ'ব সেইখিনি পিছ পৰি যাব সেইখিনি এনেকৈ পিছফাললৈ ঠেল খাই যাব ঠিক আছে সেইখিনি এনেকৈ পিছফাললৈ ঠেল খাই যাব আৰু নৈ পাৰত আকৌ নতুন নতুন মাটি এনেকৈ উঠি আহিবগৈ তো এই যে যোৱা বছৰৰ পুৰণা এলুভিয়েল সয়েলখিনি সেইখিনিক ভাংগাৰ বুলি কয় আৰু এই বছৰ নতুনকৈ ডিপজিট হোৱা সয়েলখিনি খাদৰ বুলি কয় সদায় মনত ৰাখিব খাদৰ অকনমান হলেও বেছি প্ৰডাক্টিভিটি দেখুৱাই অকনমান হলেও বেছি নিউট্ৰিয়েন্টস আছে বেছি মিনাৰেলস আছে ভাংগাৰত অকনমান কম দুয়োটাই এলুভিয়েল দুয়োটাই খেতিৰ কাৰণে ভাল কিন্তু খাদৰ অকনমান বেছি ভাল ভাংগাৰ তাৰ তুলনাত অকনমান কম সো ইয়াতে কাৰেক্ট আনসাৰটো হৈ গ'ল খাদৰ অপশন নম্বৰ বি yes ইয়াতে দিয়াও আছে দেখা পাই আছে খাদৰ Next question at আমাক সুধিছে which soil is known to swell and become sticky when wet and develops crack when dry এটা last classত আপোনালোকৰ যদি মনত আছে মই হয়তো আপোনালোকক কৈছিলো যে যোনটো আমাৰ কোলা মাটি হয় যোনটো black soil হয় black soilত কি হয় black soilৰ এটা tendency আছে যে হি বহুত পানী ধৰি ৰাখিব পাৰে আৰু অকল ধৰি ৰখাটোৱে নহয় যেতিয়া পানী হি ধৰে ন it always swells up সদায় ফুলি যায় লিকতা হৈ যায় অকমান পিছল হৈ যায় গৈ ঠিক আছে চিপ হৈ যায় গৈ এন্ড দেন সদায় কি হৈ যায় ফুলি যায় গৈ swell up হৈ যায় বাট যেতিয়া বৰষুণৰ সিজনটো গুছি যায় বাৰিষাৰ সিজনটো যেতিয়াই গুছি যায় যেতিয়া ড্ৰাই সিজন আহে তেতিয়া সদায় যিমান পানী ধৰিছিলে গোটেইখিনি পানী কি উলিয়াই পেলাই আৰু মাটিখিনি বহুত ড্ৰাই হৈ যায় শুকাই যায় এজ এ ৰিজাল্ট এক্সট্ৰিম ড্ৰাইনেছৰ কাৰণে ক্ৰেকছ আমি দেখা পাওঁ আপোনালোকে লাষ্ট ক্লাছটো এবাৰ চাই ল'ব যদি মই কৈছিলো তেতিয়াতো ভালেই আৰু যদি নাই কোৱা নতুনকৈ নোটছত লিখি থব যে ব্লেক সয়েল যেতিয়া পানী পৰে বাৰিষা সিজনত ফুলি যায় অকমান sticky হৈ যায় ফুলি যায় আৰু ড্ৰাই সিজনত গোটেইখিনি পানী উলিয়াই দিয়ে আৰু এক্সট্ৰিম ড্ৰাইনেছত ক্ৰেকছ হোৱা দেখা পাম so the correct answer is option number B black soil এয়া শুদ্ধ উত্তৰ black soil Next question at সুধিছে the older alluvial soil found in the upland areas is called এটা মই এই মাত্ৰ আপোনালোকক কৈছিলৱে যে alluvial soil বুলি ক'বলৈ গলে নতুনটোৰ নাম হৈ গ'ল খাদৰ ঠিক আছে নতুন এটো হৈ গ'ল নিউ alluvial soil বেছি productivity দেখুৱায় along with that minerals বেছি আছে বা আমি ক'ব পাৰো খেতিৰ কাৰণে বেছি ভাল হৈ গৈ nutrients বেছি আছে minerals বেছি আছে ঠিক আছে color wise মই যদি কওঁ অকমান light gray হয় ইয়াৰ অকমান colorটো light color হয় alluvial soil এনেও gray color হয় ইয়াৰ colorটো অকমান light হ'ব আৰু পুৰণাটোৰ নাম কি আছিল পুৰণাটো হৈ গ'ল ভাংগাৰ এইখিনতে দেখা পাইছে ন অপশন নম্বৰ সি ভাংগাৰ এটা ভাংগাৰ পুৰণা হয় ইউ প্ৰডাক্টিভ হয় ইউ খেতিৰ কাৰণে ভাল খালি অকমান কম মিনাৰেলছ ইয়াতো আছে খালি অকমান কম আৰু কালাৰটো কেনেকুৱা হ'ব কালাৰ লাইট নহয় কালাৰ অকমান ডাৰ্ক হ'ব এই গ্ৰে কালাৰে হ'ব খালি অকমান ডাঠ হ'ব so question number 16 ৰ answer হৈ গ'ল ভাংগাৰ Question number 17 বা আজিৰ ক্লাছৰ
7 নম্বৰ কোৱেশ্চনটোত সুধিছে which soil is mainly found in forested and hilly areas of the Himalayan region. Himalayan region যোনখিনি forested আৰু hilly areas আছে তাতে mainly কোনটো প্ৰকাৰৰ মাটি আমি দেখা পাম গৈ which main type of soil ইয়াতে আমি দেখা পাম এতিয়া চাব দেই এইবিলাক বস্তু কেনেকৈ মনত ৰাখে হিমালয়াছ কি হয় হিমালয়াছ এটা মাউণ্টেইন ৰেঞ্জ নহয় জানো আৰু মাউণ্টেইন এৰিয়াজ বিলাকত মোষ্টলি আমি কি দেখা পাম ফৰেষ্ট দেখা পাম সো এনেকুৱা হিমালয়ান ৰিজনছ বা মাউণ্টেইনিয়াছ ৰিজনছ বিলাকত থকা মাটিকে কোৱা হয় এজ মাউণ্টেইন সইল এইটোকে মাউণ্টেইন সইল বুলি কয় আৰু মাউণ্টেইন সইলৰ আৰু এটা নাম আছে which is known as forest soil কেনেকৈ মনত ৰাখিব হিমালয়াছ মাউণ্টেইন হয় পৰ্বত অঞ্চল হয় আৰু মাউণ্টেইনছত কেনেকুৱা সইল পাওঁ মাউণ্টেইন সইল পাহাৰীয়া এৰিয়াত বা আমাৰ পৰ্বত থকা এৰিয়াজ বিলাকত কি দেখা পাওঁ বহুতো আমাৰ গছ গছনি দেখা পাওঁ ঠিক আছে বনাঞ্চল দেখা পাওঁ ফৰেষ্টেড এৰিয়াজ দেখা পাওঁ সো মাউণ্টেইন সইলৰে আন এটা নাম কি হৈ গ'ল ফৰেষ্ট সইল ঠিক আছে সো দি কাৰেক্ট আনসাৰ ইজ অপশন নম্বৰ বি ফৰেষ্ট সইল এয়া হৈ গ'ল ফৰেষ্ট সইল Next question of Dama khudise which of the following soil is most prone to erosion? Erosion mane ki hoy gol? Erosion mane jihetu ami chapter soil pohi aso, matir kotha pohi aso. Mane most probably yate soil erosion or kotha koi ase. Soil erosion by definition moi apnalokok okoman simplified version ot koi diu. Dhori lok ekhini apnalokor soil. Eta matir tu eta particular layer e nohoy, bahut beleg layers ase na. So ধৰি লৈছো এটো এটা লেয়াৰ ইয়াৰ তলত আৰু এটা লেয়াৰ আছে ইয়াৰ তলত আৰু এটা লেয়াৰ আছে সপোজ এনেকৈ বহুতো বেলেগ লেয়াৰ্স আছে ঠিক আছে লেয়াৰ্সৰ কথা এতিয়া নপঢ়ো বাৰু হেখিনি পিছত কেতিয়াবা ডিসকাস কৰিম এতিয়া সিম্পলি মই কৈ থৈছো যে মাটিৰ এনেকুৱা বহুতো বেলেগ লেয়াৰ্স আছে এতিয়া মাটিৰ একেবাৰে টপ মোষ্ট যোনটো লেয়াৰ হয় ঠিক আছে টপ মোষ্ট যোনটো লেয়াৰ হয় যোনটো ঢিলা হয় অকমান ড্ৰাই হয় এইখিনি টপ মোষ্ট লেয়াৰটো যোনটো কি হয় অকমান লুজ হয় এই ওপৰৰ টপ মোষ্ট লেয়াৰটো লুজ হয় কিন্তু তথাপিও ইয়াতে বহুত মিনাৰেলছ আছে সো এই ওপৰৰ লেয়াৰটোৱে বেষ্ট হয় ফৰ এগ্ৰিকালচাৰ এতিয়া ইমাজিন কৰক হয়তো বতাহৰ কাৰণে বা পানীৰ কাৰণে বা কিবা বেলেগ এক্টিভিটিজৰ কাৰণে যদি বোলে মাটিৰ টপ মোষ্ট লুজ লেয়াৰটো যদি বোলে আতৰি গুচি যায় খহি গুচি যায় তেতিয়া হলে এই প্ৰসেসটোকে সইল ইৰোশন বুলি কয় ৰিমুভেল মই এখিনতে শৰ্ট কৰি লিখি থৈ দিছো যে ৰিমুভেল অফ the topmost fertile soil is known as soil erosion এতিয়া অকমান নিজৰে বাৰু কমন সেন্স ইউজ কৰি পেলাই ককচোন বাৰু যে soil erosion ভূমিস্খলন বাৰু ম্যাক্সিমাম কেনেকুৱা এৰিয়াজত হয়গৈ আমাৰ পাহাৰীয়া এৰিয়াজত বেছি হয় ভূমিস্খলন বেছিকৈ হয় ঠিক আছে মাটি বেছিকৈ খহে এটা চাব অপশন কেটালে চাব ব্ল্যাক সয়েল এলুভিয়াল রেড সয়েল মাউন্টেইন সয়েল এই কথাই নাই দেখিছে না একেবারে অপশন নম্বৰ ডি ত আছে মাউন্টেইন সয়েল কত দেখা পাম মাউন্টেইনিয়াস এৰিয়াজত পাহাৰীয়া এৰিয়াজত তো যত পাহাৰ আছে তাতে মাটি খহিবই আৰু তেনেকুৱা এৰিয়াজতে সয়েল ইৰোশন বেছিকৈ হয় সো দি কাৰেক্ট আনসাৰ ইজ অপশন নম্বৰ ডি মাউন্টেইন সয়েল এয়া দেখা পাই আছে শুদ্ধ উত্তৰ অপশন ডি মাউন্টেইন সয়েল নেক্সট কোৱেশ্চনত আমাক সুধিছে যে সয়েল ইৰোশন ক্যান বি প্ৰিভেন্টেড বাই এটা ৰিলেটেড কোৱেশ্চন হয় এই মাত্ৰ লাষ্ট কোৱেশ্চনত সয়েল ইৰোশনৰ ডেফিনিশন আপোনাক কৈ থৈছিলো ঠিক আছে যদি বোলে লিখা নহলে আকৌ এবাৰ কৈ থওঁ যে ৰিমুভেল of the topmost fertile layer of the soil এই processটোকে কয় as soil erosion এতিয়া soil erosion হয় কিহৰ কাৰণে বাৰু অকমান জেনাৰেলাইজ ৱেত ভাবক যদি বোলে বহুত বেছি বতাহ দিয়ে তাৰ কাৰণে হ'ব পাৰে হাই উইণ্ড নহলে বহুত বেছি বৰষুণ দিয়ে ঠিক আছে হাই ৰেইন তাৰ কাৰণে হ'ব পাৰে নহলে কিহৰ কাৰণে হ'ব পাৰে বাৰু ইমাজিন কৰক আপোনালোকৰ যেনিবা বহুত ডেভেলপমেন্টাল এক্টিভিটিজ চলি আছে ঠিক আছে ঘৰ বনাই আছে বিল্ডিং বনাই আছে ৰাস্তাৰ কাৰণে মাটি কাটি আছে তাৰ কাৰণে হ'ব পাৰে ঠিক আছে নহলে কি হ'ব পাৰে আপোনালোকে গছ কাটিছে যেনিবা যিমান গছ থাকিব গছৰ শিপাহে সিমানেই মাটি ধৰিব যদি গছ নাই গছৰ শিপা নাই যদি মাটি কোনে ধৰিব বাৰু সো ডিফৰেষ্টেশনৰ কাৰণেও আমাৰ ভূমিস্খলন হ'ব পাৰে ডেভেলপমেন্টাল এক্টিভিটিজৰ কাৰণে হ'ব পাৰে
এক্সেসিভ গ্ৰেজিং ঠিক আছে এক্সেসিভ গ্ৰেজিং যদি বোলে আমাৰ গৰু ছাগলী বহুত গৰু ছাগলী আছে যেনিবা সেয়া ঘাঁহ বন খাবলৈ এৰি দিছোঁ চৰিবলৈ এৰি দিছোঁ চ' এক্সেসিভ গ্ৰেজিঙৰ কাৰণেও মাটিয়ে কি কৰে মাটিৰ ওপৰত প্ৰেছাৰ এটা পৰে আৰু সেই প্ৰেছাৰটোৰ কাৰণে ঘাঁহ বন যিমানেই উঘালি খাব যিমানেই ছিঙি খাব সিমানেই ঘাঁহ বনৰ লগতে মাটিও এনেকৈ ওলাই আহে আৰু সেই মাটিখিনিও কি হৈ যায় ঢিলা হৈ পেলাই শুকাই পেলাই উৰি গুচি যায়গৈ চ' এক্সেসিভ গ্ৰেজিঙৰ কাৰণে হয় ডিফৰেষ্টেশ্যনৰ কাৰণে হয় অভাৰ ইৰিগেশ্যন খেতি কৰি আছে যেনিবা খেতি কৰোঁতে আপোনালোকে লগাতকৈ বেছি পানী দিছে এই এক্সট্ৰা পানীখিনিৰ লগতে আমাৰ ওপৰত থকা ফাৰ্টাইল লেয়াৰটো ওলাই যাব পাৰে চ' এইবিলাক চব ৰিজনছ হয় যে কিয় ছইল ইৰোশ্যন হৈ আছে কিন্তু কুৱেশ্যনত সুধিছে যে ছইল ইৰোশ্যন প্ৰিভেণ্ট কেনেকৈ কৰিম আমি চ' দি আনচাৰ ইজ অপশ্যন নম্বৰ চি টেৰেছ ফাৰ্মিঙৰ হেল্পত আমি প্ৰিভেণ্ট কৰিব পাৰোঁ এ বি আৰু ডিটোতো ছইল ইৰোশ্যন হোৱা ৰিজনছ হয় প্ৰিভেণ্ট কেনেকৈ কৰিব পাৰোঁ অপশ্যন নম্বৰ চি টেৰেছ ফাৰ্মিং কি হয় বাৰু ইউজুৱেলি আমি জানো যে পাহাৰীয়া অঞ্চলত খেতি কৰিব নালাগে ঠিক আছে কাৰণ মাটিৰ ওপৰত প্ৰেছাৰ পৰে আৰু মাটি ঢিলা হৈ পেলাই খহি পৰিব পাৰে কিন্তু পাহাৰীয়া অঞ্চলত যদি বোলে পাহাৰটো আমি ষ্টেপকৈ কাটি পেলাওঁ এনেকৈ প্লেটফৰ্মত যদি বোলে আমি কাটি পেলাওঁ তেতিয়াহ'লে কিন্তু আমি খেতি কৰিব পাৰিম এনেকৈ প্লেটফৰ্ম ষ্টাইলত যদি কাটি পেলাওঁ তেতিয়া আমি ছেফলি খেতি কৰিব পাৰোঁ এণ্ড দিছ ইজ ন'ন এজ টেৰেছ ফাৰ্মিং আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটোৰ ফালে আহিছোঁ কুৱেশ্যন নম্বৰ 10 ফৰ দিছ ক্লাছ আৰু অভাৰঅল গোটেই ছিৰিজৰ কুৱেশ্যন নম্বৰ 20 which of the following states has a large area covered by black soil এটা black soil লাষ্ট ক্লাছতে পঢ়িছিলোঁ আৰু black soil মই কৈছিলোঁ যে black soil igneous rocksৰ পৰা ফৰ্ম হয় ঠিক আছে igneous rocks এতিয়া এই igneous rocks বিলাক ভাৰতত ক'ত আছে বাৰু যদি মই ভাৰতৰ ৰাফ মেপ এখন মই আঁকি লওঁ ঠিক আছে এইফালে নালাগে বাৰু থাকক আমাৰ এই ৱেষ্টাৰ্ণ পোৰ্চনটোৱে লাগে এতিয়া igneous rock মষ্টলি আমি ক'ত দেখা পাম এই ৰিজনটোত দেখা পাম এই ৰিজনটোত দেখা পাই আছোঁ এতিয়া আপোনালোকে নিজে বাৰু ভাবি পেলাই অকণমান কওকচোন বাৰু যে এই ৰিজনটোত কোনখন ষ্টেট আছে ষ্টেটছ চাব দেই ডাঙৰকৈ এইফালে তলত মহাৰাষ্ট্ৰ দেখা পাই আছোঁ তাৰ ওপৰত গুজৰাট কাষৰ ফালে মধ্যপ্ৰদেশ মানে গোটেইখন ষ্টেট নাজানিলেও ক'ব পাৰোঁ যে এটলিষ্ট এই তিনিখনটোতো আছে এতিয়া অপশ্যনত চাব আছাম পৰি গ'লগৈ ইষ্টৰ ফালে ইষ্টত আমি ব্লেক ছইল ইমানো নাপাওঁ চ' ব্লেক ছইল অসমত ইমান নাই ইনফেক্ট নাই বুলিয়ে ক'ব পাৰোঁ অসমত আমি দেখা নাপাওঁ গুজৰাট হ'বও পাৰে পাঞ্জাবৰ ফালে নাই তেনেকৈ কেৰেলাৰ ফালে নাই এণ্ড দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি গুজৰাট মেক্সিমাম গুজৰাটত দেখা পাম তাৰপিছত যদি মহাৰাষ্ট্ৰ থাকিলেহেঁতেন মই কাৰেক্ট আনচাৰটো মহাৰাষ্ট্ৰ দিলোহেঁতেন কিন্তু আমাৰ লাগ বেয়া যে মহাৰাষ্ট্ৰ ইয়াতে নাই অকল গুজৰাট আছে চ' দি কাৰেক্ট আনচাৰ ইজ গুজৰাট মহাৰাষ্ট্ৰত ব্লেক ছইলৰ মেক্সিমাম কোৱান্টিটি আমি দেখা পাম ইয়াতে দেখা পাই আছে শুদ্ধ উত্তৰ হৈ গ'ল অপশ্যন বি গুজৰাট বাৰু আজিৰ বাবে ইমানেই আই হোপ এই 10টা কুৱেশ্যনৰ পৰা আপোনালোকে বহুতো ইনফৰ্মেশ্যন ল'ব পাৰিছে চাগে আৰু এনেকুৱা আৰু ইম্পৰ্টেণ্ট MCQs ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনছ লৈ পেলাই আহি আছোঁ টিল দেন টেক কেয়াৰ